যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা অসম বিধানসভাত বাজেট অধিৱেশন কালিৰ পৰা আৰম্ভ হৈছে আজি বিধানসভাৰ মজিয়াত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হৈছে ড্ৰাগছৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰসংগ উত্থাপন হৈছে এই প্ৰসংগসমূহৰ মাজত এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ প্ৰকৃততে উত্থাপন হোৱা নাই এটা ৰিটাৰ্ণ আনসাৰত দিয়া হৈছিল এটা বিশেষ তথ্য ওলাইছে আপোনালোক সকলোৰে মনত আছে যে 2019 ডিসেম্বৰ মাহত যেতিয়া কা গৃহীত হৈছিল সেই গৃহীত হোৱাৰ পিছত অসমত এখন ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ হৈছিল আৰু কৰবাত নহয় কৰবাত বহু প্ৰকাৰে হেতু সফলো হৈছিল গুৱাহাটী ভাঙি চিঙি শেষ কৰি পেলোৱা হৈছিল উজনি অসমক ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল 7 দিন ধৰি আপোনালোকৰ যদি মনত আছে অসমত ইন্টাৰনেট সেৱা বন্ধ হৈ আছিল কাৰফিউৰ দৰে স্থিতি হৈ গৈছিল গুৱাহাটীত মানুহে উলাবলৈ ভয় খাইছিল কাৰণ কা বিৰোধী এখন আন্দোলন হৈ আছে কা বিৰোধী আন্দোলনৰ সময়ত এটা কথা কোৱা হ'ল বৰ্তমানৰ বিধায়ক তেতিয়াৰ আন্দোলনকাৰী অখিল গগৈ বা তেওঁলোকৰ নেতৃত্বত থকা যিসকল আছিল তেওঁলোকে ক'লে যে এই যে কা গৃহীত হ'ব আৰু নাগৰিকত্ব প্ৰদান কৰা হ'ব তিনিখন দেশৰ ধৰ্মীয় উন্মাদনাৰ বলি হৈ অহা 6টা ধৰ্মীয় লোকক এইখন গৃহীত হোৱাৰ পিছত অসমত বাংলাদেশৰ পৰা হিন্দু বঙালী প্ৰায় 1.90 লাখ মানুহ আহিব আৰু সেইখিনি সময়ত সেই ফিগাৰটো শুনি সেই তথ্যটো শুনি সেই সংখ্যাটো শুনি বহু অসমীয়া মানুহ শংকিত হৈছিল যে সঁচাকৈ যদি কা গৃহীত হয় তেতিয়াহ'লে আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ যাব নেকি কা আন্দোলন হৈ যোৱা আজি 7 বছৰ হ'ব আৰু কালি বিধানসভাৰ মজিয়াত যিখন তথ্য পোৱা গ'ল সেই তথ্যত কোৱা হ'ল যে কাৰ মাধ্যমেৰে বৰ্তমানলৈকে অসমত মই কেৱল অসমৰ কথা কৈ আছো 70 জন লোকে আবেদন কৰিছে আৰু সেই 70 জনৰ আবেদনৰ ভিত্তিত নাগৰিকত্ব কিমান দিয়া হৈছে নাগৰিকত্ব এই মুহূৰ্তলৈকে দিয়া হৈছে 6 জনক তাৰমানে আপুনি সেই দৃশ্যপট মনত পেলাওক 2019 ডিসেম্বৰ মাহত যিখিনি তথ্যৰ কথা কোৱা হৈছিল সেই তথ্যৰ বিপৰীত ছবি এই মুহূৰ্তত দেখা পোৱা গৈছে য'ত কাৰ ৰুলছ ফ্ৰেম হোৱা 2.5 বছৰতকৈ বেছি হ'ল আৰু যদি আবেদনৰ ভিত্তিত যদি হয় তেতিয়াহ'লে এই মুহূৰ্তলৈকে আবেদনৰ ভিত্তিত 10% নাগৰিকত্ব লাভ কৰা নাই আৰু যিটো ফিগাৰ তেওঁলোকে দি আছিল যিটো পৰিসংখ্যা তেওঁলোকে দি আছিল 1.90 লাখ সেইটোৰ ভিত্তিত যদি আবেদন ধৰা যায় তেতিয়াহ'লে 0.0000 কিবা এটা ওলাব তাৰ অৰ্থটো এইটো হ'ল যে সেইখিনি সময়ত মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে এই তথ্য দিয়া হৈছিল বা এই ধৰণে এক আন্দোলন কৰি অসমখনক ৰক্তাক্ত কৰি সেইখিনি সময়তো জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হ'ল আৰু এইবাৰো পৰিৱেশ পৰিস্থিতি বেলেগ কিন্তু জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ'ল ইয়াৰ অৰ্থটো কি আচলতে কোন সেই শক্তি থাকে কোনে শক্তিসমূহ এই তথ্য দি থাকে এই বিষয়ে কথা পাতিম মোৰ লগত দুজনকৈ অতিথি আছে মই তেওঁলোকক চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে সাংবাদিক বিশ্লেষক বিশ্বজিত নাথ আপোনালোক দুইজনকে স্বাগতম জনাইছো বিধায়ক ঋতুবৰণ শৰ্মাৰ পৰা মই যদি এটা ওপেনিং ৰিমাৰ্ক প্ৰথমে লৈ লওঁ এই বিষয়ে শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এই কা বিষয়টো এইটো কিবা যে আমি অসমত 16 চনত বা কেন্দ্ৰত 14 চনত শাসনলৈ আহিছোঁ তাৰ পিছৰ পৰা আমি কা সংশোধনী কৰিছোঁ বা কাক লৈ আজিৰ যিটো স্থিতি সেইটো তেনেকুৱা নহয় আমাৰ জন্মলগ্নৰে পৰা আমাৰ যিকেইটা মূল বিষয় আছিল যে যি সময়ত আমি ভাৰতত বসবাস কৰা প্ৰতিগৰাকী ভাৰতীয়ই স্বাধীনতাৰ সময়ত ভাৰত মাতা কি জয় বন্দে মাতৰম বুলি আমি ব্ৰিটিছৰ শাসনৰ পৰা আমি স্বাধীনতা লভিলোঁ কিন্তু অত্যন্ত মানে দুখজনকভাৱে সেই সময়ত আমি খণ্ডিত ৰূপত ভাৰতক পালোঁ আৰু সেই সময়ত নিবিচৰা সত্ত্বেও বহু লোক সেই সময়ৰ বৰ্তমানৰ বাংলাদেশ সেই সময়ৰ পূব পাকিস্তান তাৰপিছত বৰ্তমানৰ পাকিস্তান ইত্যাদি আমি সেই ধৰ্ম আমাৰ মানুহখিনি তাত থাকি গ'ল বা থাকিবলৈ বাধ্য হ'ল পৰৱৰ্তী সময়ত যেতিয়া সেই মানুহখিনি তাত ধৰ্মীয় হিংসাৰ বলি হ'ল
কাৰণ ধৰ্মৰ ভিত্তিত ভাৰত পাকিস্তান বিভাজিত হোৱাৰ পিছতো ভাৰতত যিহেতু বহু সংখ্যক সংখ্যালঘু বা মুছলিম সম্প্ৰদায়ৰ মানুহ থাকি গ'ল, মুছলিম ধৰ্মাৱলম্বী বা ইছলাম ধৰ্মাৱলম্বী মানুহ থাকি গ'ল, আৰু বহু আমাৰ হিন্দু, শিখ, জৈন, পাৰ্চী যিসকল আছিল বাকী ধৰ্মাৱলম্বী লোকসকল সেই জেগাত থাকি গ'ল। স্বাভাৱিকভাৱে থাকিব, কাৰণ দেশ বিভাজনৰ প্ৰাক মুহূৰ্তত আমি একেখন দেশৰে নাগৰিক আছিলোঁ, সকলোৱে ভাৰত মাতৃৰ বাবে আমি বন্দনা কৰিছিলোঁ। গতিকে আমাৰ স্পষ্ট আমাৰ দলৰ সেই সময়ত জনসংঘ আছিল, পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টি হ'ল, যে যদি ধৰ্মীয় মানে উৎপীড়নৰ বলি হৈ পেলাই সেই দেশত থকা সংখ্যালঘুসমূহ, অৰ্থাৎ সেই দেশত সংখ্যালঘু কোন হ'ব? নিশ্চিতভাৱে মুছলিম ৰাষ্ট্ৰ হোৱাৰ পিছত পাকিস্তানত মুছলমান ধৰ্মাৱলম্বী লোকজন সংখ্যালঘু হ'ব নোৱাৰে, সংখ্যালঘু হ'ব লাগিব বাকী ধৰ্মাৱলম্বী লোকসকল, অৰ্থাৎ হিন্দু, শিখ, জৈন, পাৰ্চী, খ্ৰীষ্টিয়ানসকল। তেওঁলোক যদি তাৰপৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ যদি ইয়ালৈ আহে, বা তেওঁলোকে যিহেতু এটা বিশেষ উপাসনা পদ্ধতিক মানে, গতিকে তাত তেওঁলোকে সেইটো সহ্য নকৰে আৰু তেওঁলোকৰ ধৰ্মীয় উপাসনাস্থলীবোৰ ভাঙি পেলোৱা হ'ল বা বিভিন্ন কাৰণত অন্যান্য অত্যাচাৰ, এইবোৰ কথা ক'বলৈ গ'লে বহুত দীঘলীয়া আমি সকলোৱে জানো, মই জাষ্ট পাতনিহে মেলিছোঁ কথাটো। গতিকে সেই মানুহখিনি যদি ভাৰতলৈ আহে, তেনেহ'লে ভাৰতে নিশ্চিতভাৱে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব আৰু এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকক নাগৰিকত্ব দিব। এই ব্যৱস্থাটো আজিৰ নহয়, এই ব্যৱস্থাটো তেতিয়াৰ পৰা চলি আছে। আৰু এই ব্যৱস্থাটোত কিন্তু বিজেপি বুলি নহয়, কাৰণ আমাৰ আগেই বহু দীঘলীয়া সময় কংগ্ৰেছে বা কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰখনে ভাৰতক শাসন কৰিছে, আৰু তেওঁলোকেও সময়ে সময়ে এই যি বৰ্তমানৰ সেই সময়ত কেব আছিল, বিল আছিল আমাৰ অসমত, তাৰ সংশোধনী ঘটাই আহিছে। আৰু একেবাৰে শেহতীয়াভাৱে 19 চনত যি বলবৎ হ'ল, তাৰ আগত যি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে গোটেই সাংসদত আমি জানো যি প্ৰক্ৰিয়াৰে বিলৰ পৰা এক্টলৈ ৰূপান্তৰিত হ'ল, উদ্দেশ্য এটাই আছিল যে এটা কথা স্পষ্ট আছিল যে এই তিনিখন দেশত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত এতিয়া বহুলাংকে কমিছে বেলেগ কথা, কিন্তু একমাত্ৰ ধৰ্ম বেলেগ বুলিয়েই তেওঁলোকক যি ধৰণে অত্যাচাৰ উৎপীড়ন কৰা গৈছিল, সেইটোৰ মানে তাৰ বাবে তেওঁলোক ইয়ালৈ ভাৰতলৈ পলাই আহিবলৈ বাধ্য হৈছিল। গতিকে যিহেতু আমি এটা সময়ত একেখন দেশৰ নাগৰিক আছিলোঁ, এই দেশৰ বাবেই আমি জীৱন ত্যাগ, আমাৰ পূৰ্বপুৰুষসকলে জীৱন দিছিল, গতিকে আমাৰ স্পষ্ট ধাৰণা এই মানুহখিনি যাব ক'লৈ। গতিকে আহিছে বুলিয়েই নহয়, এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে তেওঁলোকক দিয়া ব্যৱস্থা আছিল। কেৱল কাৰ ক্ষেত্ৰত কিছু আইন সংশোধনৰ দ্বাৰা কিছু তাত বস্তু আমি ঠিক কৰিলোঁ। আৰু অসমৰ পৰিপ্ৰেক্ষিতত, মই এতিয়া সৰ্বভাৰতীয় পৰিপ্ৰেক্ষিতত নাযাওঁ, অসমৰ পৰিপ্ৰেক্ষিতত কিছু যথেষ্ট ইতিবাচক, আমাৰ বাবে খুব ভাল যে আমাৰ কিছু সমস্যা, বহুত দীঘলীয়া সমস্যা, পুৰণি সমস্যা, আমাৰ অসম এটা এই বিষয়টোক যেতিয়া আমি আলোচনা কৰোঁ, অসমত বিদেশী নাগৰিক, অসম আন্দোলন, এই গোটেইবিলাক লৈ ইমান জটিলতা আছে, তাৰ মাজত আমাৰ NRC প্ৰক্ৰিয়া এটা চলিল। গতিকে অসমৰ ক্ষেত্ৰত কিছু কথা জটিলতা অহাৰ বাবে আমিও বিচাৰিছিলোঁ যে এই কথাটোৰ এটা মীমাংসা হ'ব লাগে, যে তেওঁলোক আহি থাকিব, অহাৰ পিছত এটা প্ৰক্ৰিয়া আগতেও আছিল, তেওঁলোকে 6 বছৰ বা 12 বছৰ সময় পাৰ হোৱাৰ লগে লগে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আবেদন কৰিব আৰু সেই আবেদন ভিত্তিত তেওঁলোকে পাব। এইবাৰ যেনিবা কিছু তাৰতম্য কৰি এটা সময় ধৰি দিয়া হ'ল যে 14 চনৰ 31 ডিচেম্বৰটো কাট অফ, মানে তাৰ পিছত অহাৰসকল এই আওতাত নপৰিব, যাতে পিছত যাতে আহি থকা সকলে যাতে সুৰুঙা লৈ পেলাই যাতে নাগৰিকত্ব যাতে পাব নোৱাৰে। আমি এটা সমস্যাৰ সমাধান বিচাৰিছিলোঁ চিৰদিনৰ বাবে, আৰু সেই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে জোৰেৰে নহয়, সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কেবক ৰূপান্তৰিত কৰিছিলোঁ। কিন্তু অসমত এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে বিশেষভাৱে কেৱল বিজেপিৰ বিৰুদ্ধে আচৰণ কৰি, বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আচৰণ কৰি, আৰু সেই সময়ৰ কথাবিলাক পাতিব গ'লে বহুত দীঘলীয়া, আমি জানো কাৰ নেতৃত্বত আছিল, কোনে আগভাগ লৈছিল, কি ধৰণৰ কথা বতৰা, এক বিভ্ৰান্তিৰ সৃষ্টি কৰি, এক আৱেগৰ সৃষ্টি কৰি এনেকুৱা ধাৰণা দিয়া হ'ল যে খন বলবৎ হ'ল মানে লাখে লাখে মানুহ আমাৰ অসম সীমান্তত ট্ৰাকত ভৰ্তি হৈ ট্ৰাকত ৰখি আছে, তেওঁলোক বলবৎ হ'ব, তেওঁলোক লগে লগে অসমলৈ সোমাই আহিব। গতিকে যাৰ মুখত যি আহিছে 40 লাখৰ পৰা আৰম্ভ কৰি, 40ৰ তলততো কাৰো মুখত নাছিলেই, 40 লাখ, 60 লাখ, 70 লাখ, 80 লাখ, 90 লাখ, 1 কোটি, আপুনি কোৱাৰ দৰে 1 কোটি 90 লাখ পৰ্যন্ত যে বাংলাভাষী মানুহখিনি 5.5 কোটি হ'লে, গতিকে ৰখি আছে তেওঁলোক। আৰু সেই সময়ত কি হৈছিল মই আপোনাক কওঁ, উজনি অসমত আমাৰ চৰকাৰে সেই সময়ত যিহেতু 16 চন সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল, তাত আমি অসমত কিমান মাটি আছে, কি কথা কি বতৰা, গোটেইবিলাক জৰীপ চলিছিল চাহ বাগিচাসমূহতো, য'ত আমি মাটিৰ পট্টা দিয়া এতিয়া ব্যৱস্থাটো কৰিছোঁ। সেই সময়ত আমাৰ চৰকাৰে এটা ব্যৱস্থা কৰিছিল, মাটিৰ জৰীপ ইত্যাদি হৈছিল। সেইটোকে ভাবক আপুনি, কিমান তললৈ গৈ আমাৰ অসমত ৰাজনীতি চলে, সেইটোকে দেখুৱাইছিল যে চাহ বাগিচাবিলাকত যে হৈছিল
জৰীপ হৈছিলে, জৰীপবোৰ কিয় কৰিছে জানোনে? এই কা বলবৎ হোৱাৰ লগে লগে এই অবৈধ বঙালী মানুহখিনি আহি পেলাই এই জেগাবিলাকত সংস্থাপিত হ'ব, মানে বিজেপিয়ে বহুৱাব, আৰু বাগানত তহঁতি যিবিলাকে মানে মজুৰি কৰিছে তহঁতৰ তাতকৈ আধা দামত তেওঁলোকক কামত দিব, তহঁতক তাৰ পৰা উলিয়াই দিব। মানে য'ত যেনেকৈ যি ক'লে হয়, চাহ বাগিচা অধ্যুষিত অঞ্চলত সেইবোৰ কথা, অন্যান্য জেগাবিলাকত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মনত এটা বেলেগ এটা কথা, যে এনেকুৱা এটা ধাৰণা দি পেলাই এনেকুৱা এটা বিভ্ৰান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ল। তাৰ যিটো একেবাৰে মানে কুৎসিত এটা ৰূপ আমি দেখা পালোঁ কেতিয়া, যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ প্ৰাক মুহূৰ্তত যি ধৰণে অসম মানে গুৱাহাটীত সেইদিনাখন কেৱল মানে আন্দোলন হোৱা নাছিলে, সেইদিনাখন অসমৰ আত্মাকো হত্যা কৰা হৈছিল। আন্দোলন বহুত হৈছে, মানুহে হিংসাত্মক আন্দোলন হৈছে, কিন্তু কোনেও সাহস কৰা নাছিল যে আমাৰ মান সন্মান অভিমান স্বাভিমান শংকৰদেৱ কলাক্ষেত্ৰৰ গেট ভাঙি দিয়া পৰ্যন্ত মানে ভাঙি দিয়াৰ যিটো এটা কথা, সেইটো কিন্তু অসমৰ বাবে এটা বিৰল ঘটনা আছিল। মই উদাহৰণ তাৰ বাকীবোৰ যি হৈছে আমি দেখিছোঁ গোটেইবোৰ কথা। গতিকে আমি সেই সময়ত কি কৈছিলোঁ, আমি যেতিয়া কথাখিনি বুজাইছিলোঁ ৰাইজক যে নহয় কথাটো সেই তেনেকুৱা নহয়, কা বলবৎ নহ'লেও এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি এই প্ৰক্ৰিয়াটো আছে, মানুহ এনেও চিটিজেনশ্বিপ পাব পাৰিব, 12 বছৰ থাকিলে পাবই। আমি ভালহে পাব লাগিছিল যে 14 চনৰ এটা নিৰ্দিষ্ট সীমা কৰি দিয়া হ'ল। তেতিয়া বহু মানুহে বুজি পাইছিল, বহু মানুহে বুজা নাছিল। কিন্তু আমাৰ নেতৃত্বক আমি শলাগ ল'ব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখলৈ আহি পেলাই সেই সময়ত তেওঁ যি ধৰণে আমাৰ গোটেই দল আৰু চৰকাৰে একেলগে হৈ পেলাই আমি বিভিন্ন জেগাত ৰেলী কৰি ৰাইজক বুজালোঁ। আমাৰ অৱস্থা কেনেকুৱা আছিল ভাবকচোন, যেন বিজেপি আৰু শেষেই আৰু বিজেপিক মানে মানুহে এতিয়া ব্ৰহ্মপুত্ৰত উটাই দিব। আমাৰ বহু কাৰ্যকৰ্তা, আমাৰ নেতা কৰ্মী ঘৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশ। মোৰ ঘৰত প্ৰায় মানে 7-8জন মানুহ গাৰ্ড দি ৰাখিব লগা হৈছে, মই নালাগে বুলি কৈছিলোঁ, মানে পুলিচে জবৰদস্তি দি ৰাখিছে, মানে কোনোবাই আমাক এটেক কৰে বুলি পেলাই, মানে পৰিৱেশ সেই পৰ্যায়ত পাইছেগৈ। গতিকে আমাৰ এই ওপৰত যদি তেনেকুৱা এটা অৱস্থা হয়, বাকী সাধাৰণ কাৰ্যকৰ্তাৰ মনত কি ভাবক। সেই অৱস্থাটোৰ পৰা আমি ক্ৰমান্বয়ে, কাৰণ সঁচাটো সঁচা, মিছাটো মিছা, সঁচাক কেতিয়াও মানে ঢাকি থ'ব নোৱাৰে, মিছাৰে ঢাকি ৰাখিব নোৱাৰে। যেতিয়া আমি প্ৰক্ৰিয়াটো আৰম্ভ হ'ল, বিভিন্ন জেগাত গ'লোঁ, ৰেলী কৰি ৰাইজক বুজালোঁ, ৰাইজে ক্ৰমান্বয়ে কথাখিনি বুজিলে। মানে আৱেগৰ বশৱৰ্তী হৈ আমি কিমান ক্ষতি কৰোঁ সেই কথাটো আগতো আমি শিকিছোঁ। 85 চনত 80 চনৰ অসম আন্দোলনত প্ৰাসংগিকতা আছিল, এতিয়াও আছে। কিন্তু সেই আন্দোলনৰ পিছত গোটেই ব্যৱস্থাটো বা গোটেই কথাটোত আমাৰ মানে বিবেকতকৈ বেছি আমি আৱেগেৰে পৰিচালিত হ'লোঁ। সেইকাৰণে আমি 85 চনত সফল পৰিসমাপ্তি ঘটিল বুলি ভবা সেই আন্দোলনৰ গোটেই কথাটোক, চৰকাৰ হ'ল 85 চনত অসম গণ পৰিষদৰ 855 জন শ্বহীদ হেৰুৱালোঁ। এতিয়া আমি তাৰ যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি দেখোন 855 জন শ্বহীদ হেৰুৱাৰ পিছতো 850 জনো আমি দেখোন বিদেশী খেদিব নোৱাৰিলোঁ। তাৰমানে কেৰুণটো ক'ত, ভুলটো ক'ত, বিদেশী নাই এনেকুৱাটো নহয়। গতিকে এই যে কেৱল আৰু কেৱল য'ত বিবেক মানে আৱেগবহুল বিবল যদি কথাবিলাক থাকে, তেতিয়াহ'লে আমাৰ সফল পৰিসমাপ্তি কেতিয়াও নঘটে। কিন্তু আমাৰ নেতৃত্বক আমি শলাগ ল'বই লাগিব। বিশেষভাৱে পুনৰ দোহাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম। তেখেতে সন্মুখত থাকি যে সঁচা কথাটো ৰাইজক বুজালে, আমিও সকলো পতিয়ন গ'লোঁ। ভাবকচোন, সঁচাই যদি তেনেকুৱা কিবা এটা কথা থাকি লয় যে কাৰ মাধ্যমেদি বোলে কা বলবৎ হ'ল, আমাৰ ৰাতিটোৰ ভিতৰতে বোলে লাখ লাখ বঙালী মানুহ আহি পেলাই অসমখন ভৰি পৰিল, আমাৰ মানুহবিলাক খিলঞ্জীয়া মানুহৰ আমাৰ অৱস্থা, আমাৰ অস্তিত্ব সংকটত, আমি জানো সেই বিজেপিত থাকিম জানো? এই অসমখনৰ প্ৰতি আমাৰ জানো দায়িত্ববোধ বা দায়িত্বতা নাই জানো? আমাৰ জানো হেৰি এটা নাই জানো? গতিকে দায়বদ্ধতা নাই জানো? আমি ৰাজনীতি কৰিছোঁ বুলি, দলটোত আছোঁ বুলি যেনিবা আমি দলে যি ক'ব সেইটোকে মানি ল'ম নেকি? গতিকে সন্মুখৰ পৰা যেতিয়া আমি সকলোৱে আমাৰ নেতৃত্বৰ আহ্বানৰ প্ৰতি যেতিয়া ওলাই আহিলোঁ, তেতিয়া ক্ৰমান্বয়ে ৰাইজে বুজি পালে। আৰু আজি ইয়াৰ প্ৰকৃত আৰু তাৰ মাত্ৰ কেইমাহমান পিছতে হোৱা 21ৰ নিৰ্বাচনৰ ফলাফলে এইটো স্পষ্ট কৰিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে কাকো লোকঢাক নকৰাকৈ, ভাবকচোন, আমি কেৰণটো ক'ত লাগিল? কংগ্ৰেছৰ পথ লোৱা হ'লে আমাৰ অৱস্থাটো নহ'লে। কংগ্ৰেছে ইয়াৰ পূৰ্বে 4-5বাৰ মানে এই কাক তেওঁলোকে হেৰি কৰিছে, কি কৰিছে, এমেণ্ডমেণ্ট কৰিছে বিভিন্ন সময়ত। কিন্তু তেওঁলোকে কেতিয়াও অসমবাসীক বা ৰাইজক সুধি পেলাই কৰা নাই। আমিহে বেছি মানে ট্ৰেন্সপাৰেঞ্চি দেখুৱাবলৈ গৈ পেলাই আমাৰ নেতৃত্বই মানে মানুহ আহিছে, আহি পেলাই ইয়াত শুনানি লৈছে। মনত আছেনে? ইয়াত শুনানি লৈছিল, ষ্টাফ কলেজত শুনানি লৈছিল, JPC আহিছিল আৰু বিভিন্ন মানে ভাগে ভাগে আহিছিল যে অসমবাসী কি বিচাৰে, তেওঁলোকৰ মনৰ কথাবোৰ কওক। গোটেই কথাবিলাক জনাই পেলাই কোনো ধৰণৰ লোকঢাক নকৰাকৈ, আমাৰ মনত কোনো ধৰণৰ পাপ নাছিল। আমি অসমৰ বা ভাৰতৰ এটা সমস্যা, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ যিটো পলিটিকেল বা আমাৰ যিটো এজেণ্ডা বা যিটো আমাৰ ঘোষণাপত্ৰ বা যি বুলি মেনিফেষ্টো যি বুলি নকলক, আমাৰ জন্মলগ্নৰ কেইটামান বিশেষ কথা যিবোৰ আমি এটা এটাকৈ আমি সম্পূৰ্ণ কৰিছোঁ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সম্পূৰ্ণ কৰিছোঁ। তাৰে 370 ধাৰা, 370-35 কাশ্মীৰৰ পৰা আমি আঁতৰোৱাৰ কথাটো হওক, UCC-টোৰ কথাটো হওক, এইবোৰ আমাৰ একদম মানে আৰম্ভণিৰ আমাৰ হেৰি, বা ৰাম মন্দিৰৰ প্ৰতি আমাৰ যিটো কমিটমেণ্ট, ৰাম মন্দিৰ গাৰ বলেৰে নহয় নহয়, আমি একেবাৰে শেষ মুহূৰ্তলৈকে ল'লোঁ। সেই সকলো প্ৰক্ৰিয়াৰ মাজেদি গ'লোঁ, য'ত সুপ্ৰিম কোৰ্টৰ মানে ৰায়দানৰ দ্বাৰা ৰাম মন্দিৰৰ নিৰ্মাণৰ বাট প্ৰশস্ত হ'ল। গতিকে আল্টিমেটলি
যেতিয়া আমি তেতিয়াও কৈছিলোঁ যে কাখন বলবৎ হৈছে ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক ফ্ৰেম হ'বলৈ দিয়ক, তাত আমি গম পাম একজেক্টলি ক'ত কি হ'ব, কেনেকৈ হ'ব, কি প্ৰক্ৰিয়া কৰা হ'ব। যেতিয়া পৰৱৰ্তী সময়ত সেইবোৰ দেখা গ'ল, তাত স্পষ্টকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰৱৰ্তী সময়ত তেখেত মুখ্যমন্ত্ৰী হ'ল 21 পিছত, তেখেতে খুব সুন্দৰকৈ গোটেই কথাবোৰ ৰাইজক বুজাই দিলে, ৰাইজেও বুজি পালে। গতিকে আপুনি চাওক 14 চনৰ পিছত মাজৰ অকণমান সময় সেইখিনি সময় বাদ দি পেলাই আৰু সেই তাৰে গইনানে কোনোবা সাংসদো হ'ল, দুৰ্ভাগ্যজনকভাৱে কেইজনমান মানুহ অকালতে মৃত্যুবৰণ কৰিব লগা হ'ল, যাৰ বাবে সেই ব্যক্তিসকলে অকাৰণতে নিজৰ প্ৰাণ আহুতি দিব লগা হ'ল বা প্ৰাণ হেৰুৱাব লগা হ'ল। তাই তাত দায়িত্ব আজিলৈকে কোনেও নল'লে। যিসকলৰ উচতনিত পৰি পেলাই এই কামটো হৈছিল, উচতনিটো কি আছিল, তেওঁলোকৰ ভুল নাছিল, তেওঁলোক পতিয়ন কৰিছিল যে কা বলবৎ হৈছে লাখে লাখে বঙালী আহি পেলাই সোমাই অসমখন শেষ কৰি পেলাব। গতিকে আজিতো সেইটো নহ'ল। বাৰে বাৰে বুজাই থকাৰ পিছতো গোটেই অসমখনক তেওঁলোকে যি ধৰণে এটা ধ্বংসলীলাৰ দ্বাৰা মানে ভাৰতবাসীৰ সন্মুখত হেৰি কৰিছে, জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ যিটো সুন্দৰ এটা পৰিৱেশ গঢ় লৈ উঠিছিল, তাত আমি সেইটোৰ আমি অপৰাগ হ'লোঁ আৰু তাৰ ফলশ্ৰুতিত বহু আমি হেৰুৱালোঁ। ইতিমধ্যে আমি বহু সময় পাৰ হ'ল, আমাৰ চৰকাৰখনেও সন্মুখৰ পৰা আহি গোটেই কথাবিলাক শান্তিত লগালে আৰু আজি একেবাৰে শেহতীয়াকৈ এই ৰুলছ এণ্ড ৰেগুলেশ্যনত এটা স্পষ্টকৈ দিয়া আছে, কেৱল কা বলবৎ হ'ল বুলি যোনে ইচ্ছা কৰে সি আহি যাব নোৱাৰে, আহিলে তেওঁ নাগৰিকত্ব নাপায়। তেওঁ যে ৰিলিজিয়াছলি পাৰ্চিকিউটেড হৈছে, তেওঁ যে মানে ধৰ্মীয় উৎপীড়নৰ বলি হৈছে, সেই প্ৰমাণ, তেওঁ যে তাৰ নাগৰিক আছিল সেইটোৰ প্ৰমাণ, আৰু এনে বহু কথা আছে যিবিলাকে এটা তীক্ষ্ণকৈ প্ৰতিটো কথা চালি জাৰি চাই তেওঁ যদি সেই আওতাত পৰে, তেওঁ যদি যোগ্য হয়, তেতিয়াহে তেওঁ কাৰ আওতাত আহিব, তেওঁ কাৰ দ্বাৰা নাগৰিকত্ব পাবলৈ সক্ষম হ'ব। গতিকে এতিয়ালৈকে কেৱল 70জনে এপ্লাই কৰিছে, 6জনে পাইছে, মানে তেওঁ এই 6জনে এতিয়ালৈকে তেওঁলোকে সেই ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিছে। গতিকে এতিয়া এইটো কথা মই শেষত মই এইখিনি কৈ সামৰিম যে আমাৰ ৰাইজ এতিয়া যথেষ্ট পৰিপক্ক, অভিজ্ঞ আৰু সতৰ্ক, ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে। গতিকে আমি এতিয়া প্ৰতিটো কথা কোনোবাই ক'লে বুলি আমি মানি নলওঁ। খন্তেকীয়া আৱেগ এটা সকলোৰে থাকে। ঘপককৈ যদি কোনোবা সাধাৰণ খাতি খোৱা এজন মানুহক, সাধাৰণ মানুহজনক যদি কিবা এটা কৈ দিয়ে মানে জাতিটোৰ বিৰুদ্ধে, সমাজখনৰ বিৰুদ্ধে বা ৰাজ্যখনৰ বিৰুদ্ধে, তেওঁৰ মনত সদায় সেই ভাৱটো আহিবই, খং এটা উঠিবই। কিন্তু আৱেগটো যদি বহুত দিন নাথাকে, সেইটো যেতিয়া তেওঁ বুজি পায়, তেতিয়া তেওঁ কিন্তু সেই ব্যক্তিগতৰ প্ৰতি তেওঁ এটা বিৰাগ জন্ম হয়, মানে আৰু খঙে উঠে। আৰু কংগ্ৰেছ হওক বা অখিল গগৈ হওক বা লুৰিণজ্যোতি গগৈহঁতে যোৱা নিৰ্বাচনত, মানে 16 চনৰ পৰৱৰ্তী প্ৰতিটো নিৰ্বাচনত যি ধৰণে তেওঁলোকে কেৱল আৰু কেৱল অস্থিৰ কৰি এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি মানে মানুহক উচতাই পেলাই কেনেবাকৈ শাসনলৈ আহিব লাগে, অকণমান সামান্য পৰিমাণে এজন সাংসদ হৈ গ'লোঁ, তেওঁ সফলো হ'ল তেওঁলোক, সেই এটা ব্যতিক্ৰমী কথাটো বাদ দি পেলাই কিন্তু অসমবাসী ৰাইজে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকক তেওঁলোকৰ এই কথা বতৰা ৰাইজে ভাল পোৱা নাই, স্পষ্টতাৰে মত দি পেলাই তেওঁলোকক নৎসাত কৰি আহিছে। মই আহিম আপোনাৰ ওচৰলৈ, মই যাব বিচাৰিছোঁ বিশ্বজিৎ নাথৰ ওচৰলৈ। এইটোৱে প্ৰশ্নটো এইটোৱেই যে বিভ্ৰান্ত সৃষ্টি কৰিলে, ডাঙৰ ডাঙৰ তথ্য দিলে, সেই তথ্যৰ অলপো ওচৰত নথকাকৈ কথাখিনি আহিলে। আজি ফলাফল বিধানসভাৰ মজিয়াত দেখা পোৱা গৈছে। বিধানসভাৰ মজিয়াততো এনেই কথা কোৱা নাযায়। বিধানসভাৰ মজিয়াত যিখিনি কথা কোৱা যায় সেইখিনি সম্পূৰ্ণৰূপে তাৰ সত্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন নহয়। যদি বিধানসভাই কৈছে যে 70জন আছিলে, সেই প্ৰশ্ন, সেই 1,90,000 বুলি 90 লাখ মানুহৰ কথা কোৱা মানুহজন এতিয়াও বিধানসভাত আছিল। তাৰপিছত কিন্তু তেওঁৰ মুখত সেই শব্দটো আমি কেতিয়াও শুনা নাই। কি ক'ব বা তেওঁ এইটোৰ কাউণ্টাৰ কুৱেশ্যন কৰিব লাগিছিল। তেওঁ আজিলৈকে কৰা নাই। কিন্তু তেওঁ এই বিধানসভাতকৈ উৎপাত কৰি থাকে, কিবা কিবি কথা কৈ থাকে, হকে বিহকে প্ৰশ্ন কৰি থাকে, কিন্তু এইটো বিষয়ক লৈ আজিলৈকে প্ৰশ্ন কৰা নাই। কিন্তু এতিয়া যদি আমি আৰম্ভণিৰ পৰা ক'বলৈ যাওঁ, স্বাধীনতাৰ পূৰ্বৰে পৰা ভাৰতবৰ্ষত লেফ্ট ইছলামিক ইক'ছিষ্টেম সক্ৰিয় আছিল আৰু বৰ্তমানেও সক্ৰিয় হৈ আছে। আৰু এই যোনটো লেফ্ট ইছলামিক ইক'ছিষ্টেমে অতীজৰ পৰাই অসমীয়া আৰু ভাৰতীয় সমাজখনক টুকুৰা টুকুৰ কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আছে, আৰু তাৰ বাবে তেওঁলোকে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট নেৰেটিভ অৰ্থাৎ বাগধাৰা প্ৰচাৰ কৰি আছে। অখিল গগৈয়ে নিজক আপোনাৰ লেফ্ট এনাৰ্কিষ্ট অৰ্থাৎ বাওঁ নৈৰাজ্যবাদী হিচাপে বিভিন্ন সময়ত কৈ আহিছে। 2008-09 চনৰ কথা হ'ব, গুৱাহাটী প্ৰেছ ক্লাবত অখিল গগৈয়ে আপোনাৰ দুটা ৰঙা ফাইল দাখিল কৰিছিলে প্ৰেছ মিট পাতি। উক্ত প্ৰেছ মিটত এগৰাকী সাংবাদিক হিচাপে আমি উপস্থিত আছিলোঁ। তাৰপাছত অখিল গগৈয়ে আপোনাৰ ক'লে যে তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাদাৰ হেৰুৱা ফাইল। পৰৱৰ্তী সময়ত ইয়াৰ যেতিয়া আনুষ্ঠানিক গোচৰ হ'ল, তদন্ত হ'ল, তেতিয়া তেওঁ ক'লে যে তদন্তকাৰী বিষয়াৰ ওচৰত যে এইটো অৰিজিনেল ফাইল নহয়, এইটো
ফটোষ্টেট কপি এইটো এটা অখিল গগৈৰ প্ৰথম ভুৱা আৰু মিথ্যা আৰু অপপ্ৰচাৰ আৰু দ্বিতীয় কথা এবাৰ তেওঁ আৰ.এছ. খান উত্তৰ কাছাৰ পাৰ্বত্য কেলেংকাৰীৰ মূল নায়ক আৰ.এছ. খানে মুখ্যমন্ত্ৰীৰ তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু তেওঁৰ জীয়ৰীক এখন হোণ্ডা CR-V দিয়া বুলি গুৱাহাটী প্ৰেছ ক্লাবতে প্ৰেছ মিট কৰি পেলাই অভিযোগ উত্থাপন কৰিছিল উক্ত প্ৰেছ মিটত মই নিজেও উপস্থিত আছিলোঁ ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰ্টত কেছ দিলে এই বিশেষ বাতৰিটো কোট কৰিছিলে দ্য চেণ্টিনেল কাকতে কোট কৰাৰ পাছত পৰৱৰ্তী সময়ত যেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ তৰুণ গগৈ চৰকাৰৰ দিনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰ্টত কেছ কৰিলে তেতিয়া নিজৰ আত্মপক্ষ সমৰ্থন কৰি অখিল গগৈ কৈছিল যে মই তেনেকুৱা কোনো মন্তব্য কৰা নাই তাৰ বাবে সেই চেণ্টিনেল কাকতৰ সম্পাদকগৰাকী কোৰ্টে 6 মাহৰ আপোনাৰ কাৰাদণ্ড যাচিছিল এয়া হ'ল অখিল গগৈৰ মিথ্যাচাৰ আৰু ভুৱা প্ৰচাৰৰ তথ্য এইটো দুটা মই নিজেই সাক্ষী আছোঁ এই দুইখন প্ৰেছ মিটৰ সাক্ষী এতিয়া যেতিয়া 2019 চনত আপোনাৰ লোকসভাত সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল উত্থাপন হ'ল আমি কেবৰ বিষয়ে অধ্যয়ন কৰিলোঁ আৰু কেব অসমত ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি ৰাজহুৱা স্থানত প্ৰথম মই সমৰ্থন কৰিছিলোঁ বিজেপিৰ বিধায়ক ঋতুদা আছে জানে তাৰ বাবে মোক বদন জাতিদ্ৰোহীৰ পৰা আৰম্ভ কৰি কত অভিধা দিয়া হ'ল কিন্তু আমি বিচলিত হোৱা নাছিলোঁ এইটো কাৰণে বিচলিত হোৱা নাছিলোঁ যে যিখন আমি ভাৰতবৰ্ষ আজি আমি আছে 1947 চনৰ 15 আগষ্টত সেই ভাৰতবৰ্ষখন কোনো সেকুলাৰ এজেণ্ডাত বিভক্ত হোৱা নাছিল ভাৰতবৰ্ষখন হিন্দু আৰু মুছলমান এই দুটা সেক্টৰত বিভক্ত হৈছিল অৰ্থাৎ সেকুলাৰ এজেণ্ডাত বিভক্ত হোৱা নাছিল ধৰ্মীয় এজেণ্ডাত বিভক্ত হৈছিল যাৰ বাবে ইছলামিক ৰিপাব্লিক অফ পাকিস্তান গঠন হ'ল আৰু ভাৰতবৰ্ষ হৈ থাকিল সেই সময়ত যেতিয়া গণভোট হৈছিল অৰ্থাৎ ৰেফাৰেণ্ডাম অনুষ্ঠিত হৈছিল ভাৰতবৰ্ষত থকা বহু মুছলমান মানুহে ইছলামিক ৰিপাব্লিক কাণ্ট্ৰি পাকিস্তানৰ সপক্ষত ভোটদান কৰিছিল ভোটদান কৰিলে হয় কিন্তু তেওঁলোকে পাকিস্তানলৈ গুচি নগ'ল তেওঁলোকে ইয়াতেই খোপনি পুতি বহি থাকিল পৰৱৰ্তী সময়ত ভাৰতৰ সংবিধানৰ প্ৰিএম্বুলত কিন্তু কোনো আপোনাৰ এই ধৰ্মনিৰপেক্ষ শব্দটো নাছিল প্ৰথম ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত জৰুৰীকালীন সময়ত ইন্দিৰা গান্ধীয়ে অবৈধভাৱে আপোনাৰ এই প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰিছিল আৰু এই ধৰ্মনিৰপেক্ষতাৰ অৰ্থাৎ সেকুলাৰিজম বুজি বুজি আমিও ডাঙৰ হৈছোঁ এইটো নহয় যে আমি সেকুলাৰিজমৰ পৰিভাষা আগতে বুজি পাইছিলোঁ এতিয়া বুজি নাই পোৱা আমিও সেকুলাৰিজমৰ এখন চশমা আমিও এটা সময়ত পিন্ধি আছিলোঁ কিন্তু লাহে লাহে লক্ষ্য কৰিলোঁ যে যোনটো এই লেফ্ট ইছলামিক ইক'চিষ্টেমে যি নেৰেটিভ দি আহিছে এই নেৰেটিভৰ দ্বাৰা অসমীয়া সমাজখন ভাৰতীয় সমাজখনক তেওঁলোকে টুকুৰা টুকুৰ কৰিব অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে কিন্তু আমাৰ অসমীয়া মানুহখিনিয়ে এই কথাটো বুজিবলৈ সক্ষম হোৱা নাই এটা উদাহৰণ দিওঁ 2024 চনৰ জানুৱাৰী মাহত অযোধ্যাত ভব্য ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল ভব্য ৰাম মন্দিৰ প্ৰতিষ্ঠা যেতিয়া পৰিৱেশ সৃষ্টি হ'ল অসমতো জোৱাৰ উঠিল মানুহ ফূৰ্তি পালে ইয়াৰ পাছত এই লেফ্ট ইছলামিক ইক'চিষ্টেমটো এটা নেৰেটিভ প্ৰচাৰ কৰিলে এই নেৰেটিভটো আছিল যে অযোধ্যাৰ যোনজন শ্ৰী ৰাম মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰাম এইজন বোলে শংকৰদেৱৰ ৰাম নহয় তেতিয়া আমি এই নেৰেটিভৰ এগেইনষ্টত বিৰুদ্ধে কাউণ্টাৰ নেৰেটিভ কৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচিত প্ৰথম বৰগীতটো আছিল মনমেৰি ৰাম চৰণহি লাগু আৰু গুৰুজনাই এই বৰগীতটো বদৰিকাশ্ৰমত লিখিছিল এনেধৰণে বিভিন্ন সময়ত আপোনাৰ এই লেফ্ট ইছলামিক ইক'চিষ্টেমটোৰ প্ৰতিনিধি অখিল গগৈ নহয় বিভিন্নজনে আপোনাৰ ভাৰতীয় সমাজ অসমীয়া সমাজখনক ধ্বংস কৰিবলৈ বিভিন্ন আপোনাৰ তেওঁলোকে বাগধাৰা প্ৰচাৰ কৰি আহিছে শেহতীয়াকৈ আমি লক্ষ্য কৰিলোঁ মনীষ ঝা নে মনীষ শুক্লা এগৰাকী ইউটিউবাৰ বিহাৰৰ তেওঁ গাড়ীখন ইথানল টয়োটা ইনোভা গাড়ীখন ইথানল ভৰোৱাৰ কাৰণে বেয়া হোৱা বুলি তেওঁ একদম বৌজাল কৰি বিভিন্ন মাধ্যমত সংবাদ মাধ্যমত প্ৰচাৰ হ'ল পৰৱৰ্তী সময়ত তেওঁ গাড়ীখন টয়োটা কোম্পানীৰ অটোমোবাইল ইঞ্জিনিয়াৰে যেতিয়া পৰীক্ষা কৰিলে যে ইথানলৰ কাৰণে তেওঁ গাড়ীখন বেয়া হোৱা নাই
কিন্তু ইতিমধ্যে এই ইথানল বেয়া বুলি এটা নেৰেটিভ মানুহৰ মনত সোমাই গুচি গ'ল আৰু এই যেতিয়া মগজুত এটা বস্তু সোমাই যায় তেতিয়াহ'লে আমাৰ এই তাৰ পৰা ওলোৱা সহজ নহয় যেনেকৈ আপুনি এতিয়া লক্ষ্য কৰক যে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি কেলেংকাৰী গোটেই ৰৌজাল বৌজাল কৰি দিয়া হ'ল যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে আমুক কৰিছে বিভিন্ন বদনাম দিয়া হ'ল ইনফেক্ট আপোনাৰ পৱন খেৰা কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ যিগৰাকী অধ্যক্ষ তেওঁতো একদম ভুল পাছপৰ্টে বনাই দিলে AI যোগেদি তাৰপিছত এইবোৰ মুখ্যমন্ত্ৰীয়ে নিজেই ৰাজহুৱা কৰিলে ভুল বুলি কিন্তু এতিয়া এটা লক্ষ্য কৰিব যদিহে মুখ্যমন্ত্ৰীৰ পত্নীয়ে অবৈধভাৱে মাটি দখল কৰিছে মাটি ক্ৰয় কৰিছে তেতিয়াহ'লে তেওঁলোকে মহামান্য আদালতৰ কিয় কাষ চাপা নাই তেওঁলোকে কাষ নাচাপে কাৰণ তেওঁলোকৰ কোনো আদালতৰ কাষত কাষ চাপিবলৈ কোনো ধৰণৰ যুক্তি নাই এওঁলোকে মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰে কিন্তু হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে 6 লাখ বিঘা মাটি অবৈধ বাংলাদেশীয়ে অসমৰ সত্ৰ নামঘৰ বনভূমি মাটি দখল কৰি থৈছে এই সন্দৰ্ভত কিন্তু তেওঁলোকে চকু মুদা কুলিৰ ভাও জোৰে এই সন্দৰ্ভত কেতিয়াও এটা শব্দ উচ্চাৰণ নকৰে আপুনি লক্ষ্য কৰিব যেতিয়া অসমত কোনো এটা বৃহৎ উদ্যোগ স্থাপন হ'বলৈ যাব অসম চৰকাৰে বিভিন্ন উদ্যোগপতিক আমন্ত্ৰণ জনাব এওঁলোকে মাটি দিম তেজ নিদিও ইত্যাদি বিভিন্ন শ্লোগান দিয়ে আজি যদি অসমত এটা উদ্যোগ স্থাপন নহয় কাইলৈ অসমীয়া ল'ৰা ছোৱালী হায়দৰাবাদ বেংগলোৰত যাব লগা হৈছে কত অসমীয়া ল'ৰা ছোৱালী হায়দৰাবাদ বেংগলোৰত আপোনাৰ চকীদাৰ কৰি আছে মৰিছে তাৰ উত্তৰদায়িত্ব কিন্তু পৰৱৰ্তী সময়ত নলয় আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো অসমত এই অৱনতিটো কিয় হৈছে তাৰ কাৰণ হ'ল তথাকথিত একাংশ জাতীয়তাবাদী সংগঠন আৰু এই লেফ্ট ইছলামিক ইক'চিষ্টেমটোৱে জাতীয়তাবাদৰ পোছাক পিন্ধি লৈছে আটাইতকৈ আচৰিত হ'ব আপুনি উজনি অসমত অইল ইণ্ডিয়া লিমিটেড আৰু ONGCৰ বাহিৰে কেইটা নতুন উদ্যোগ স্থাপন হৈছে নাই হোৱা কাৰণ উজনি অসমত যি জাতীয়তাবাদী চান্দাজীৱী সংগঠনৰ প্ৰভাৱ তাত উদ্যোগ স্থাপন কৰিবলৈ উদ্যোগী যাবলৈ ভয় খায় কিন্তু তাৰ পৰিৱৰ্তে আপুনি দক্ষিণ কামৰূপৰ আপোনাৰ আজাৰৰ পৰা আৰম্ভ কৰি একদম বকুলৈকে আজি কিমান দৰ্জন উদ্যোগ স্থাপন হৈছে কাৰণ কিয় ইয়াত এই চান্দাজীৱী সংগঠনৰ প্ৰভাৱ নাই আৰু যেতিয়া ইয়াত এই উদ্যোগ স্থাপন হৈছে ক্ষুদ্ৰ বা বৃহৎ উদ্যোগ স্থাপন হৈছে তাৰ লাভ বহিৰাগতীয় বনিয়াই পোৱা নাই তাৰ লাভ স্থানীয় যুৱক যুৱতী ইয়াত স্বনিয়োজন হৈছে তেওঁলোকে পৰোক্ষ বা প্ৰত্যক্ষভাৱে এই উদ্যোগৰ লগত জড়িত হৈ পৰিছে আৰু এই যোনটো লেফ্ট ইছলামিক ইক'চিষ্টেমে কাইলৈ আপোনাৰ উদ্যোগ এটা স্থাপন কৰিবলৈ আহিলে স্থানীয় মানুহখিনিক তেওঁলোকে এটা আমাৰ অসমীয়া মানে আমি গুৱাহাটীয়া ভাষাত কওঁ কলকুৱেল লেংগুৱেজত কওঁ জেক মাৰা যে আপোনাৰ মাটি দখল কৰিব আহিব আপোনাৰ উদ্যোগপতিয়ে মাটি দখল কৰিব আপোনাৰ মাটি যাব আপোনাৰ পৰিচয় যাব তাৰ পাছত আপোনালোকে আন্দোলন কৰক এই আন্দোলনমুখী অসমীয়াই প্ৰতিটো ক্ষেত্ৰত এই অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আন্দোলন কৰোঁতে আৰু কিহৰ কাৰণে আন্দোলন কৰিছে অসমীয়া মানুহে নিজেই নাজানে এসময়ত এই উৰা বাতৰিত অসমীয়া জাতিটো শেষ হৈ গ'ল কেনেকৈ মই এটা উদাহৰণ দিওঁ আজি প্ৰায় 10 বছৰমান আগতে এটা উৰা বাতৰি ওলাইছিল যে কাইলৈৰ পৰা নিমখ নাথাকিব নিশ্চয় আপুনি জানে কাইলৈৰ পৰা নিমখ নাথাকিব মোৰ ঘৰৰ ওচৰৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তিয়ে মই দেখিলোঁ দোকানত গৈ পেলাই কৈছে যে 1 বস্তা নিমখ দিয়ক মই সুধিছিলোঁ কিয় 1 বস্তা নিমখ দিয়ক যে নাই কাইলৈ পৰা নিমখ নাপাম তাৰমানে 1 বস্তা নিমখ এটা পৰিয়ালত কিমান প্ৰয়োজন হয় অৰ্থাৎ তেওঁলোকে এই নিমখ নোহোৱাব বুলি ক'বাত যে ক'লে এই কোৱাৰ লগে লগে তেওঁলোকে সেই বিশ্বাসটো কৰি ল'লে তাৰমানে মই আপোনাৰ কথাৰ পৰা এইটো বুজি পাইছোঁ যে এই ইক'চিষ্টেমটোৱে ইয়াত বিভিন্ন ধৰণৰ প্ৰলোভন দি বা বিভিন্ন ধৰণৰ কথা ইয়াত সুমুৱাই লৈ পেলাই তেওঁলোকে এটা নেৰেটিভ বনাবৰ চেষ্টা কৰি থাকে কিন্তু তেওঁলোক বাৰম্বাৰ বিফল হৈ আছে মই ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ যাব বিচাৰিছোঁ মই যিটো আপুনি বিধানসভাত সেই মানুহজনক সদায় দেখা পাই থাকে যোনে 1,90,00,000 ফিগাৰটো দিছিলে সেই মানুহজনৰ মুখত কেতিয়াবা আপুনি শুনা পাইছেনে অন ৰেকৰ্ড অফ ৰেকৰ্ড এই বিষয়ে তাৰপিছত মই নতুনকৈ বিধায়ক হৈছোঁ আৰু মোৰ বিধানসভাত মোৰ নতুনকৈ প্ৰৱেশ ঘটিছে বাহিৰৰ কথা বতৰাবিলাক মই সংবাদ মাধ্যম হওক বা অন্যান্য সময়ত প্ৰত্যক্ষভাৱে দেখিছোঁ বা শুনিছোঁ কিন্তু বিধানসভাৰ ভিতৰত কি হয় কি হৈছিল সেইবোৰ কথাটো আমি অলপ সংবাদ মাধ্যমৰ দ্বাৰা সেই সময়ত গম পাইছিলোঁ এতিয়া মই যিহেতু প্ৰত্যক্ষভাৱে গোটেই কথাবিলাক মই মানে সাক্ষী হৈ ৰৈছোঁ
মানে কি হয় মই এইটো উচিত হ'ব নে নাজানো কিন্তু তেওঁ এগৰাকী সন্মানীয় বিধায়ক কিন্তু সমস্যাটো আছে মানে তেওঁ কেৰেক্টাৰটো বুজাটো মানে কি একেবাৰে সহজ প্ৰথমতে ভাবিছোঁ যদি একেবাৰে সহজ মানে তাত বেলেগ কোনো কথা নাই তাৰমানে তেওঁৰ ছিংগল পইণ্ট এজেণ্ডা তেওঁ আৰু সেইটো লোক ঢাকো নকৰে গমো পায় তেওঁ বিধানসভাৰ ভিতৰত এটা ছবি বাকীসকলৰ এটা বাহিৰত ওলাই গৈ তেওঁ এটা নিজৰ এটা হেৰি দাঙি ধৰে আৰু সংবাদ মাধ্যমৰ আগত এটা সম্পূৰ্ণৰূপে বহুৰূপী কেৰেক্টাৰ এটা আৰু তেওঁৰ ছিংগল পইণ্ট এজেণ্ডাত যিকোনো মূল্যৰ বিনিময়ত তেওঁ এটা কথা ৰেইজ কৰিব সেইটোক ৰৌজাল কৰিব তাত তথ্য শুদ্ধ মিছা কোনো কথা নাই তেওঁ এবাৰ মানে অভিযোগ দি দিয়াৰ পিছত যাতে সেই অভিযোগটো খণ্ডন কৰাৰ বা যেনে অভিযোগটো দিয়াৰ পিছত অভিযোগটো প্ৰমাণ কৰাৰ দায়িত্ব কাৰ অভিযোগকৰ্তাগৰাকী অভিযোগ দি পেলাই তেওঁ তাৰ পৰা ওলাই দিয়ে তাত হুলস্থুল কৰিলে গোটেই পৰিৱেশটো বিনষ্ট কৰিলে মানে কেজৰিৱালৰ কেৰেক্টাৰ আছিল কেজৰিৱালৰ ওপৰত তেওঁ আৰু অদ্ভুত ধৰণে আৰু সেইটো ওলাই গৈ আৰু চবতকৈ ডাঙৰ কথা আজি সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই খুব সুন্দৰকৈ কৈছে কথাটো আৰু তেওঁ আজি এটা প্ৰস্তাৱো আনিছে কিছুমান বিষয় সদনৰ ভিতৰত আলোচনা নহয় তেওঁ ধৰক কিবা এটা বিষয় আনি পেলাই হুলস্থুল কৰিলে গুচি গ'ল যোৱাকালি তেওঁ প্ৰশ্ন কৰিছে সংবিধানটো আৰু নিজৰ গাৰ বলেৰে নচলে এটা সংবিধান এটা বিধি আছে সেই বিধিত চলে সেইটো সকলোৰে কাৰণে প্ৰযোজ্য হয় তাত তেওঁ এটা প্ৰশ্ন আনিলে প্ৰশ্নবিলাক আমাৰ নিয়ম আছে কিছুমান যিবিলাক ডিভাইচত অনা যায় কিছুমান 15 দিন আগে দিব লাগে কিছুমান 10 দিন আগত কিছুমান এসপ্তাহ আগত কিছুমান 3 দিন আগত এনেকুৱাকৈ বিভিন্ন পৰ্যায় আছে তো ষ্টাৰ কুৱেশ্যনটো আহিছে 15 দিন আগেই দিব লাগে তেওঁ দিছে কাৰণ তাৰ তথ্যবিলাক মন্ত্ৰীয়ে দিব লাগে গতিকে তথ্য গোটাবলৈ সময় লাগে থাকে তাৰপিছত তেওঁ তথ্য বিচাৰিলে তথ্য কি আছিল যে অসমত কিমান কেছ ৰেজিষ্টাৰ হৈছে কেছৰ কথাটো তেওঁ প্ৰশ্ন সোধাৰ মূল কাৰণটো আছিল বেলেগ মূল কাৰণটো আছিল যিহেতু নেশ্যনেল ক্ৰাইম ব্যুৰোত এটা তথ্য ওলাইছে যে অসমত যোৱা বছৰ মানে পূৰ্বতকৈ বহু ক্ৰাইম ৰেটটো কমিছে বুলি কেতিয়া গম পাম তেতিয়া আমাৰ ৰেজিষ্টাৰটো কমকৈ হয় FIR কমকৈ হয় গতিকে সেইটো জানিবলৈ তেওঁ সেই কথাটো আনিলে গতিকে ডেফিনেটলি সেইটো কম হৈছে গতিকে নেশ্যনেল ক্ৰাইম ব্যুৰোত আমাৰ স্থান উন্নত হৈছে তাৰপিছত তেওঁ সোধা কথাখিনি স্পেচিফিক প্ৰশ্নৰ স্পেচিফিক উত্তৰ মন্ত্ৰীগৰাকী দিব লাগে হ'ল তাৰপিছত তেওঁ কৈছে যে GD এণ্ট্ৰি কিমান আছে গোটেই অসমত GD এণ্ট্ৰিটো মানে জেনেৰেল ডায়েৰী এণ্ট্ৰিটো এনেকুৱা থানা এখনত গোটেই দিনটোত থানাৰ ভিতৰত বাহিৰত ঘটা প্ৰতিটো ঘটনা সেইটোত এণ্ট্ৰি কৰিব লাগে বিষয়াগৰাকীয়ে ক'ৰবাত জুই লাগিল সেইটো থানাত এণ্ট্ৰি হ'ব কোনোবা আহি পেলাই কিবা এটা অভিযোগ কৰি গ'ল সেইটো এণ্ট্ৰি হ'ব কাৰোবাৰ দুটা কাজিয়া লাগিল গ'ল তেওঁ গৈ পেলাই এটা জেনেৰেল এণ্ট্ৰি এটা কৰে তেওঁ সেইটো কিমান সংখ্যা বুলি সুধিছে এতিয়া GD এণ্ট্ৰি যদি তেওঁ প্ৰথম প্ৰশ্নটোতে থাকি লয় যে গোটেই অসমত GD এণ্ট্ৰি কিমান হৈছে গোটেই অসমৰ GD এণ্ট্ৰিবিলাক বিচাৰ কৰি হয়তো মন্ত্ৰী মহোদয় দিলে হয় উত্তৰটো ইমান তেওঁ সেই সময়ত সোধা কথাটো হ'ল যে তেওঁ পাকে প্ৰকাৰে এইটোৱে দেখুৱাব লাগে যে ইচ্ছাকৃতভাৱে থানাই মানে কেছ ৰেজিষ্টাৰ নকৰে যাতে চৰকাৰখনৰ ভাৱমূৰ্তি ভাল হৈ থাকক সেইটো বুজাবলৈ গৈ তেওঁ GD এণ্ট্ৰিটো ডেফিনেটলি মন্ত্ৰীগৰাকীয়ে GD এণ্ট্ৰিটো তেওঁ ক'ব নোৱাৰিব কাৰণ সেইটো সংখ্যা আৰু সদনতো ভুলকৈ পৰিসংখ্যা দিব নোৱাৰি আন্দাজত দিব নোৱাৰি ইমান হাজাৰ বুলি ক'ব নোৱাৰি নিৰ্দিষ্টকৈ ক'ব লাগিব সদনৰ ভিতৰত যিকোনো কথা তেওঁ জানে কথাটো যে মন্ত্ৰীগৰাকীয়ে সেই সময়ত সেই তথ্য দিব নোৱাৰিব পৰৱৰ্তী সময়ত দিব তেওঁ বিচৰাই নাছিল তথ্যটো আৰম্ভ হৈ গ'ল তাৰপিছত তেওঁ এনেকুৱাকৈ আৰম্ভ কৰে গোটেই হুলস্থুলটো যে নাই আপোনালোকে চৰকাৰে ইচ্ছাকৃতভাৱে কৰিছে চৰকাৰে মানে আজিকালি থানাত ৰেজিষ্টাৰ নহয় মানে আমাৰ CMA ইনষ্ট্ৰাকশ্যন দিছে মানে হেৰি কৰিব নালাগে তেওঁ কিমান ডাবল ষ্টেণ্ডাৰ্ডৰ মানুহ চাওক তেওঁ নিজে কয় এই যে ভুৱা এনকাউণ্টাৰ ভুৱা কেছ এইবিলাক হোৱাৰ চবতকৈ মুখৰ হৈ থকা মানুহজন তেওঁ হয়নে আৰু অথচ তেওঁ এই যিটো যদি কেছ যদি আজিকালি কি হয় এনেকৈ বহু কেছ থাকে য'ত মানুহে কাৰোবাক অভিযোগটো এনেই দি দিয়ে কাৰোবাৰ খং উঠিলে গৈ পেলাই পুলিচত কিবা এটা কৰি দিলে এইবোৰ চব পুলিচেতো অলপ সময় ৰ'বতো ৰৈ তেওঁলোকে চৰজমিন তদন্ত কৰিব যে কেছটো ৰেজিষ্টাৰৰ যোগ্য হয় নহয় যদি ৰেজিষ্টাৰৰ যোগ্য হয় নিৰ্দিষ্টভাৱে কৰিব আৰু যিকোনো থানাত যিকোনো অফিচাৰে যদি কেছ নলয় কাৰোবাৰ যোগ্য কেছ নলয় আইনৰ আওতাত সুন্দৰকৈ তাৰ ব্যৱস্থা দিয়া আছে পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন পদ্ধতিৰে সেই কেছটো নিব পাৰিব আৰু একো নহ'লেও আদালত মুকলি হৈ আছে নিশ্চয় গতিকে তেওঁ এনেকুৱা এটা অৱস্থালৈ গ'লগৈ আৰু তেওঁ ইমানেই ডাবল ষ্টেণ্ডাৰ্ডৰ মানুহ কথাৰ মাজত তেওঁ আৰু মানে অলপমান হেৰিও আছে আমি হয়তো সেইবোৰ কথা হোৱালে লাজ বোলা বস্তু এটা থাকে আমাৰ মই অলপ ধৰা পৰিলোঁ মনটো বেয়া লাগিল মোৰ মই অন্ততঃ তেওঁ কৈ দিলে যে হেৰি আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই ক'লে আপোনাৰতো 32টা কেছ আপোনাৰ নামত ৰেজিষ্টাৰ আছে তো তেওঁ লগে লগে নহয় 32টা নাই মোৰ 165টা কেছ মোৰ নামত ৰেজিষ্টাৰ হৈ আছে গোটেই অসমত আপুনি কিয় কমাই পেলাই ক'ব লগে লগেতো আমাৰ মানুহে চালেই হেৰিত কি বুলি কয় এফিডেভিটখন কি দিছে তেওঁ এফিডেভিটত তেওঁ ভুলকৈ দিছে এফিডেভিটখন 28টা নে 30টা দি থৈছে এতিয়া ভাবক যিগৰাকী ব্যক্তিয়ে মানে হেৰি ইলেকশ্যন এফিডেভিট তেওঁ যিমানটা তেওঁৰ ওপৰত কেছ ৰুজু হৈ আছে বুলি তেওঁ দিছে সংখ্যাটো
32টা নে 23টা পাহৰিছোঁ মই আৰু তেওঁ সদনত কৈ আছে নহয় মোৰ নামত 165টা কেছ এই কথাটো তেনেকৈ কোৱাৰ পিছত আৰু আমাৰ লোকে দেখুৱাই দিয়াৰ পিছত হয় মই সেইটো শুধৰাই ল'লোঁ হয় নহ'লে মই লাহে লাহে মনে মনে বহি থাকিলোঁ হয় গতিকে মানে নিৰ্লজ মানুহ এজনে সেই কামবিলাক কৰিব পাৰে মই বুজি নাপাওঁ এগৰাকী সন্মানীয় বিধায়কে কেনেকৈ পাৰে তেওঁৰ একো মতলব নাই তেওঁ একদম এইবোৰ সীমা কেতিয়াবা পাৰ গৈছে তেওঁ ভাবিয়েই ল'লে মই কিবাকৈ এবাৰ জিকিলোঁ শিৱসাগৰৰ পৰা আৰু বিশেষ পৰিস্থিতি পৰিপ্ৰেক্ষিতত আৰু ৰাইজৰ কিবা থাকিল আৰু সেইমতে তেওঁ দ্বিতীয়বাৰ জিকি আহিল গতিকে তেওঁ জিকাটো ভাবিছে মানে তেওঁৰ কথাটো মই আপোনাক কৈ দিওঁ আজি প্ৰায় 1 বছৰমানৰ আগত মোৰ এটা অনুষ্ঠানত তেখেত আহিছিলে তেখেতক মই প্ৰশ্ন কৰিলোঁ যে বিধানসভাৰ তেওঁ কথাই ক'লে যে আপুনিতো ইয়াৰ আগতে দেখিছিলে যে বিধানসভাত তাৰমানে ভব্য গব্যকৈ আলোচনা কৰে ডাঙৰ ডাঙৰ ভাল ভাল শব্দ ব্যৱহাৰ কৰে মই আহি লৈ পেলাই একদম মানে ফুটপাথৰ ভাষা ব্যৱহাৰ কৰি দিয়া আৰম্ভ কৰিলোঁ সেইটো তেওঁৰ গৌৰৱৰ তেওঁ মানে সেইটো গৌৰৱ কৰে যোৱাকালি মুখ্যমন্ত্ৰীক ক'লে তেওঁ মুখ্যমন্ত্ৰী পলাই গ'ল আজি তেওঁক ইমান আমাৰ আৰু সেই প্ৰশ্নৰ যোগ্য প্ৰত্যুত্তৰ আজি আমাৰ দুগৰাকী বিধায়কে দিছে পদ্ম হাজৰিকা ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া দিছে আজি যে উত্তৰ দিবলৈ যাওঁতে তেওঁৰ বিৰুদ্ধেতো বহু কথা ক'বলৈ আমি সুবিধা পালোঁ সেই কথাবিলাকৰ তেওঁ উত্তৰ দিব নোৱাৰে কাৰণ উত্তৰ নাই কাৰণ তেওঁ বাটটো মোকলাই থৈছে এইটো উত্তৰ নাপায় তেওঁ নিৰ্লজ হৈ পেলাই তাৰপৰা মানে হেৰিকৈ ওলাই পেলাই বাহিৰলৈ গৈছে আচ্ছা তাৰপৰা ওলাই গ'ল তাৰ দায়িত্ব শেষ বাহিৰত গৈ বাকীবোৰতো আমি ভিতৰত থাকোঁ বাহিৰত গৈ মিডিয়া ৰখি থাকে তাত মিডিয়াৰ আগত আৰু এটা নাটক যিবোৰ কথা আলোচনা হোৱাই নাই তেওঁ নিজৰ মতে নিজে যিটো ভাল বুলি ভাবে বা যিটো কথা ৰাইজক বিভ্ৰান্ত কৰিব পাৰে গম নাপায় নেকি যে আজিকালি লাইভ টেলিকাষ্ট নাই তেওঁ সেইটো মতলব নাই তাত বাহিৰতে এনেকুৱা এখন নাটক কৰি দিব মিডিয়াই কিছু সময়ৰ কাৰণে সেইটোকে চলাই দিয়ে কাৰণ মিডিয়াৰ ভিতৰতো এটা সুন্দৰ পৰিৱেশত গোটেই কথাবিলাক চলি আছে ইভেন এতিয়া মই দেখিছোঁ আজি এটা বিশেষ বিষয়ৰ ওপৰত আজি বিৰোধীৰ ভূমিকা যথেষ্ট ইতিবাচক আছে আজি আজমল ডাঙৰীয়া হওক বা কংগ্ৰেছৰ প্ৰতিগৰাকী প্ৰতিনিধিয়ে আমাৰ আজি বিশেষ হেৰিত যিটো এটা প্ৰশ্ন উত্থাপন হৈছিল বা এটা বিষয় উত্থাপন হৈছিল ড্ৰাগছৰ সন্দৰ্ভত সেইটো লৈ পেলাই শাসক বিৰোধী সকলোৱে এটা স্থিতি লৈছে আজি আৰু সেই সময়ত তেওঁ তাত উপস্থিত নাই তেওঁ নাই নেকি আজি নাছিলে আজি মই মোৰ বোধহয় তেওঁ ওলাই গ'ল নাছিলে সেই সময়ত তেওঁ নাছিলে গতিকে আপোনাৰ কাৰণ তেওঁ তাত থাকিলে সেইটো পৰিৱেশ নহয় তাৰমানে তেওঁ তাত থাকিলে এইটো পৰিৱেশত আলোচনাই নহ'লে আজি সুন্দৰকৈ আলোচনা হৈছে আৰু আজি অধ্যক্ষ মহোদয় সকলোকে সুন্দৰকৈ সময় দিছে বিশেষকৈ বিৰোধীক তেওঁ অন্ততঃ আজি যদি বিৰোধীৰ কিছু ক'বলগীয়া থাকে গতিকে কোনো পক্ষপাতিত্ব হেৰি নকৰাকৈ এটা সুন্দৰ পৰিৱেশত হৈছে গতিকে মানে আজি কি আছে মই আমাৰ যোৱাকালি গোটেই সংস্কৃতত যিসকল লোকে আমাৰ হেৰি লৈছিল ওঠ লৈছিল তেওঁলোকক যোৱাকালি সম্বৰ্ধনা জনোৱা হৈছিল আৰু অসমৰ 23খন জিলাৰ সংস্কৃত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকল কণ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আহিছিল আজি মই দেখিলোঁ আমাৰ হেৰি গেলেৰীত সেই ল'ৰা ছোৱালীখিনি বহি আছে পঞ্চম ষষ্ঠম সপ্তম অষ্টম নৱম দশমমানলৈকে হ'ব আৰু আজি যেতিয়া এই অলপমান বাক বিতন্তা হ'ল আৰু তেওঁৰ যিটো ৰৌদ্ৰ ৰূপ তেওঁ দেখুৱালে মই মাজে মাজে ওপৰত ল'ৰা ছোৱালীখিনিলৈ চাওঁ সিহঁতে কি বুলি ভাবিব যে বিধানসভা মন্দিৰ গণতন্ত্ৰ মন্দিৰত গৈ মানুহে সেই ধৰণৰ চিঞৰ বাখৰ লম্ফজম্প কৰে নেকি গতিকে মই এই কেৰেক্টাৰটো যে এতিয়া অসমবাসীয়ে বুজি পাইছে সেইকাৰণে যোৱাবাৰ যিটো অৱস্থা হ'ল মানে আৰু তেওঁ নৎসাত কৰিছে ৰাইজে কেৱল তেওঁ কিছু পৰিস্থিতিৰ সুবিধা লৈ কিছু সুৰুঙা দি তেওঁ জিকি অহাটো বেলেগ কথা কিন্তু অসমবাসীৰ মনত তেওঁৰ যিটো এটা ধাৰণা দিব বিচাৰে তেওঁ এই গোটেই জাতীয়তাবাদী ভাৱধাৰাটোক তেওঁ মানে এটা সময়ত কি আছিল যে অসম গণ পৰিষদ বিজেপিৰ লগত মিলি গ'ল গতিকে অসম গণ পৰিষদে তেওঁলোকৰ জাতীয়তাবাদী চৰিত্ৰটো হেৰুৱাই পেলালে এতিয়া সেই বুলি কৈ কিছু মানে ৰাইজে অকণমান ভাবিছিল যে তেওঁ কিছু ইভেন লৰিণজ্যোতিৰ ক্ষেত্ৰতো সেইটো খাটে কিন্তু ভাবকচোন যেতিয়া তেওঁলোকে কেৱল ইলেকশ্যনত জিকিবলৈ বিজেপি বিৰোধ কৰিবলৈ মন্ত্ৰী হ'বলৈ বিধায়ক হ'বলৈ নিৰ্লজ আত্মসমৰ্পণ কৰিছে কাৰ লগত কংগ্ৰেছৰ ওচৰত যিটো কংগ্ৰেছে অসমীয়া খিলঞ্জীয়া অসমৰ জাতীয়তাবাদৰ সপাততকৈ বেছি ক্ষতি কৰে দলটো কংগ্ৰেছ দল আৰু তাৰ পাছত তেওঁলোকে নিৰ্লজভাৱে কয় যে আমি জাতীয়তাবাদীক প্ৰতিনিধিত্ব কৰোঁ ৰাইজটো মূৰ্খ নহয় ৰাইজে সঠিক সময়ত সঠিক প্ৰত্যুত্তৰ দিবলৈ জানে আৰু সেইকাৰণে চাব 14 চনৰ পিছত অসমত হোৱাৰ প্ৰতিটো নিৰ্বাচনত এই নাটককেইখনটো এতিয়া নহয় ন আদানী আম্বানী হয়নে আমাৰ তাৰপিছত আমাৰ এই যিকেইটা প্ৰশ্ন আমাৰ থাকে অনবৰতে আমাৰ বিৰোধীৰ যিবোৰ থাকে যোৱাবাৰ বেছি তীব্ৰ হ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত আক্ৰমণ এই গোটেইবিলাক কথা লৈতো প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈছে 14 চনৰ পিছতে প্ৰতিটো নিৰ্বাচন সেই লোকসভা বিধানসভা পৰিষদীয় পঞ্চায়ত আমাৰ মিউনিচিপালিটিত প্ৰতিটো ইলেকশ্যনত যোৱাবাৰতকৈ ভাল ফলাফল বিজেপিয়ে দেখুৱাইছে আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমৰ্থন ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ প্ৰতি আছে আমি কেৱল ৰামদিনু সদৃশ মিত্ৰতা বুলি কৈ পেলাই ভাষণত সীমাবদ্ধ ৰখা নাই সেইবোৰ কাৰ্যকৰী ৰূপ ৰাইজে দেখা পাইছে গতিকে আজি কিছুমান কাম হৈ নুঠিলেও এই 6 জনগোষ্ঠী জনজাতিকৰণ কথাটো আহিল আমাৰ এই যিবোৰ বাকী আমাৰ যিবোৰ কথা আমি এতিয়াও ভাবোঁ যে সেইবোৰ সমস্যা সমাধান হোৱাগৈ নাই হয়নে তথাপিতো সেই মানুহখিনি জনজাতিকৰণ হোৱা হ'লে যিখিনি তেওঁলোকে পালে হয় তেওঁলোকে সেই প্ৰাপ্যখিনি জনজাতিকৰণ নোহোৱাকৈ চৰকাৰ এখনে আওতাত থকা তেওঁলোকৰ বিষয়বস্তুবিলাক সুন্দৰকৈ আগবঢ়াই নিয়ে সংবিধানখিনি মন লৈ পেলাই আন্তৰিকতাৰ চেষ্টা কৰি তেওঁলোকৰ বহুলাংকে সমস্যাবোৰ সমাধান কৰিছে চৰকাৰখনে আৰু বহু হ'বলৈ বাকী আছে সেইকাৰণে ৰাইজ আশ্বস্ত ৰাইজ সন্তুষ্ট আৰু ৰাইজে সন্তুষ্টিৰ বহিঃপ্ৰকাশ নিৰ্বাচন ঘটায়
আৰু তেওঁলোকে বুজি নাপায়, তেওঁলোকে ভাবে যে এই ধৰণৰ নাটক কৰি আৰু যিটো কথা এইমাত্ৰ ক'লে মোৰ সতীৰ্থ বিশ্বজিৎ নাথ ডাঙৰীয়ে যে এক লেফ্ট ইছলামিক যি ইক'ছিষ্টেম এটা আছে তাত অসমত কেইবাগৰাকীও বুদ্ধিজীৱী বিশেষ এবাৰ কোনো সাংবাদিক তাত দুৰ্ভাগ্যজনকভাৱে তেওঁলোক তাত সেই জালত ভৰি দিছে। তেওঁলোকে মই নাজানো, মইতো এটা কথাই বুজোঁ, ঠিক আছে চবৰে নিজৰ নিজৰ স্বাৰ্থ থাকিব, কিন্তু নিজৰ জাতিটোতকৈ নিজৰ ভাষাটোতকৈ নিজৰ দেশতকৈ আৰু স্বাৰ্থ কি হ'ব পাৰে। গতিকে এইখিনি কথা এটা সাধাৰণ কথা এটা, তাত সেইখিনি মই যদি বুজি পায়ো নুবুজাৰ ভাও জোৰোঁ, একেবাৰে নুবুজা মানুহজনক বুজাবলৈ ভাল, বুজি পায়ো নুবুজাৰ ভাও জোৰা মানুহখিনিকতো বুজাব নোৱাৰে। গতিকে এইবোৰ কথা যিমান সোনকালে আমি বুজোঁ বা যিসকলে সোনকালে অসমৰ ৰাইজে বুজি পাইছে আৰু এতিয়া সকলোৱে বুজক, নহ'লে লাহে লাহে পোহৰলৈ ওলাই আহিছে। গতিকে ক'ৰ 1,90,00,000 ক'ৰ 70,000 এতিয়া 70,000 ভাবকচোন। গতিকে আৰু পৰিৱেশ আৰু ক্ৰমান্বয়ে ভাললৈ আহিব আশা ৰাখি, আৰু এইখন চৰকাৰে যিধৰণে কাম কাজ আৰম্ভ কৰিছে, আকৌ সেই জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ আকৌ অঘটন ঘটিল, গ্ৰহ নক্ষত্ৰৰ দোষে নেকি মই নাজানো, আৰু এইবাৰো সেই ধৰণৰ এটা ঘটনা জড়িত হৈ গ'ল। সেইটো কিমান ডাঙৰ কাৰক মই নাজানো, কিন্তু কিবা নহয় কিবাটো কথা এটা ওলাল আজি, এনেইতো নোলায় ক'ৰবাত, জুই ক'ৰবাত লাগিছে কাৰণে ধোঁৱাটো ওলাইছে নিশ্চিত হয়। গতিকে কিবা নহয় কিবা কাৰক থাকিব, যি কি নহয় তেওঁলোকে আচলতে সন্মুখত আহি সত্যটো গ্ৰহণ কৰাৰ তেওঁলোকৰ মানে সৎসাহস নাই। সেইটো যিমান সোনকালে তেওঁলোকে আহে তেওঁলোকৰ বাবেও মংগল আৰু সামগ্ৰিকভাৱে অসমৰ কাৰণে মংগল। ঠিক আছে, মই ক্লজিং ৰিমাৰ্কলৈ যাব লাগিব। মই ক্লজিং ৰিমাৰ্ক লৈছোঁ, বিশ্বজিৎ নাথৰ পৰা মই আৰম্ভ কৰিছোঁ ক্লজিং ৰিমাৰ্ক। আজি অখিল গগৈৰ দৰে এটা নৈৰাজ্যবাদী চৰিত্ৰ, মই বিধায়ক বুলি কোৱাই নাই, এটা নৈৰাজ্যবাদী চৰিত্ৰক ইমান আগস্থান দি লাইমলাইটত কোনে আনিছে? অসমৰ সংবাদ মাধ্যমে। আৰু অসমৰ সংবাদ মাধ্যমে এই অখিল গগৈৰ দৰে এটা নৈৰাজ্যবাদী অভদ্ৰ চৰিত্ৰক লাইমলাইট দিয়াটো বন্ধ কৰিব লাগে, আৰু ইয়াৰ প্ৰভাৱ নহ'লে পৰৱৰ্তী প্ৰজন্মৰ ওপৰত পৰিব। কাৰণ যিসকলে আজি 6ষ্ঠ শ্ৰেণীৰ 7ম শ্ৰেণীৰ আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে বিধানসভাত আহি এছেম্বলিৰ বিধানসভাৰ পৰিৱেশ চাবলৈ আহিছে, তেওঁলোকে অখিল গগৈৰ দৰে এটা অভদ্ৰ বিধায়ক, নৈৰাজ্যবাদী চৰিত্ৰৰ বিধায়ক এজনক যেতিয়া দেখা পাব ভাবিব ৰাজনীতি এয়াই নেকি, বিধায়কৰ মুখৰ ভাষা এয়াই নেকি? সেয়েহে মোৰ বিচাৰ, মোৰ অনুৰোধ, অসমৰ সংবাদ মাধ্যমে অখিল গগৈৰ দৰে নৈৰাজ্যবাদী আৰু অভদ্ৰ এজন ব্যক্তিক লাইমলাইটত অনাটো নিশ্চিতভাৱে বন্ধ কৰিব লাগে। ঠিক আছে, আপোনাৰ পৰা এটা শব্দত ক্লজিং ৰিমাৰ্ক লওঁ, ঋতুপৰ্ণ শৰ্মা। মইতো সদায় আশাবাদী। এতিয়া আমি নতুন বিধায়ক হৈছোঁ, আমাৰ নতুন পৰিকল্পনা আছে, আৰু অসমে যি ধৰণেৰে সকলো ক্ষেত্ৰত আগবাঢ়িছে, মই কোৱা নাই যে বিজেপি অহাৰ পিছত অসম একদম মানে সকলো ফালৰ পৰা সৰ্বাংগ সুন্দৰ, সকলো সমস্যা সমাধান হ'ল, কিন্তু এটা কথা স্পষ্ট যে এতিয়া প্ৰতিগৰাকী অসমবাসী মানুহ এটা কথাত প্ৰতিণ গৈছে, আমাক ভাল পোৱা, আমাৰ ৭-৭ এটা কথা স্বীকাৰ কৰে যে সঁচা অৰ্থত যদি আজিৰ দিনত বাকী কথা চব বাদ দিলোঁ, সঁচা অৰ্থত অসমীয়াক ভাল পোৱা বা অসমীয়াৰ খিলঞ্জীয়াৰ যদি অস্তিত্ব, অসমীয়া খিলঞ্জীয়াৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক অধিকাৰ যদি সুৰক্ষিত হৈ থাকিব লাগে, আজিৰ দিনটোত, কাইলৈ মই কি হয় নাজানো, আজিৰ দিনটোত ভাৰতীয় দল হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু নেতা হিচাপে অসমৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নাই। এই কথাটো কেৱল মই বিজেপিৰ সদস্য বুলি কোৱা নাই, যোৱা 10 বছৰ আৰু বিশেষভাৱে 2021 চনৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তেখেতৰ নেতৃত্বত যি ধৰণে কাম কৰিছে, যি ধৰণে পৰিকল্পনা কৰিছে, যি ধৰণে আঁচনি লৈছে, সেই আঁচনিবিলাকৰ সফল ৰূপায়ণ হৈছে, অসমীয়া খিলঞ্জীয়াৰ ক্ষেত্ৰত যিবোৰ সুদূৰ প্ৰসাৰী সিদ্ধান্ত লোৱা হৈছে, তাৰ দ্বাৰা প্ৰতিগৰাকী সাধাৰণ অসমীয়া কথাটো উপলব্ধি কৰিছে, বুজি পাইছে। সমস্যাটো আমাৰ নিচিনাই যি কথাটো ক'লোঁ, যিবোৰ সেই লেফ্ট ইছলামিক লিবাৰেল মানে এই গোটেই ইক'ছিষ্টেমটোত জড়িত যিসকল ব্যক্তি আছে, সাংবাদ মাধ্যমকে আদি কৰি একাংশ, তেওঁলোকে যিমান সোনকালে এই কথাটো বুজি পায়, ইয়াৰ পৰা তেওঁলোক ওলাই আহে, সিমানে অসমৰ বাবে মংগল, আৰু অসমৰ অমংগল হোৱাটো মই নাভাবোঁ। ঠিক আছে, কোনো বিশ্বাস বিচাৰোঁ বুলি ক'লে মই ধন্যবাদ জনাইছোঁ, ঋতুপৰ্ণ শৰ্মা ধন্যবাদ জনাইছোঁ, বিশ্বজিৎ নাথ আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ। আৰু এই বিষয়বোৰ এতিয়া লাহে লাহে তথ্য আহি আছে, অসমৰ মানুহে ভালদৰে বুজি পায়, কোন কেনেকুৱা কি সকলো ভালদৰে জানে। এনেকুৱা ধৰণৰ বিষয়সমূহ আমি পৰা অকণমান বাছি থাকিব লাগে। আৰু আজি যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ, ধন্যবাদ।